ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ DHS আছামৰ ফালৰ পৰা ওলাইছে 919টা গ্ৰেড 3 টেকনিকেল লেভেলৰ কাৰণে পদ আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 18 ডিচেম্বৰ 2024লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো প্ৰথম বিভাগটো হৈছে এক্সিলাৰী নাৰ্ছ মিড ৱাইফৰ কাৰণে ওলাইছে ANM আৰু ইয়াৰ টোটেল পদ হৈছে আপোনালোকৰ 181টা আৰু ইয়াৰে পে স্কেলটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 পৰ্যন্ত আৰু গেট পে থাকিব 6,200 টকা আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব আৰু সেকেন্ডটো হ'ল ষ্টাফ নাৰ্ছৰ কাৰণে ওলাইছে 446টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বিচাৰিছে শিক্ষাগত অৰ্হতাটো আপোনালোকে GNM ডিপ্লোমা আপোনালোকে BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু আপোনালোকৰ পে স্কেলটো থাকিব 14,000 পৰা 70,000 পৰ্যন্ত আৰু গেট পে থাকিব 6,800 টকা। 3 নম্বৰটো হ'ল ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে ওলাইছে 292টা পদ আৰু এই পদকেইটা আপোনালোকৰ দৰমহাটো থাকিব 14,000 পৰা 70,000 পৰ্যন্ত আৰু গেট পে থাকিব 6,800 টকা আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি দিছে 18 পৰা 40 বছৰলৈকে পাৰিব আৰু যদিহে OBC বা MOBC হয় 3 বছৰ বেছি হ'লেও পাৰিব SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। অনলাইন আবেদন ইয়াৰ আৰম্ভ হ'ব 9 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 18 ডিচেম্বৰ আৰু যদি আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে DHSৰ আছামৰ সেই ৱেবছাইটটোলৈ যাব লাগিব আৰু সেই ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথম ইয়াৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো বৰ্তমানলৈকে এই পদকেইটাৰ অনলাইন আবেদন এপ্লাই হোৱা নাই আপোনালোকৰ 9 তাৰিখৰ পৰাহে যিহেতু এপ্লাই হ'ব আপোনালোকে 9 তাৰিখৰ পৰা এই ৱেবছাইটটোতে আহি এই যি পদকেইটা ওলাইছে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।